পানী হল আমাৰ জীৱন ধাৰণৰ কাৰণে এটা প্ৰয়োজনীয় উপাদান যে পানী নহলে আমি এঘণ্টাও থাকিব নোৱাৰোঁ, এক মিনিটো থাকিব নোৱাৰোঁ, হয় নহয়? আমাৰ গাত পানী আছে, 70% পানী, আৰু আমাৰ গোটেই পৃথিৱীতে প্ৰায় 70% পানী আছে। গতিকে আমাৰ এই গোটেই যিটো জীৱন ধাৰণৰ প্ৰক্ৰিয়া সেইটো পানীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু বৰ্তমান দেখা গৈছে যে পানী বহুত দূষিত হৈছে। এইটো বিভিন্ন কাৰণ হ'ব পাৰে। কল কাৰখানাৰ পৰা ওলোৱা বিভিন্ন বিষাক্ত বৰ্জিত পদাৰ্থ, মানুহৰ কাম কাজ, হয় নহয়? বা কিছুমান প্ৰাকৃতিক কিছুমান কাৰকো আছে, যেনে যদি ভূমিকম্প হয়, ভূমিকম্পৰ ফলত যদি বৃহৎ মাটিৰ টুকুৰা যদি ভূমিস্খলন হৈ যদি পানীত খহি পৰে তেতিয়াও পানী প্ৰদূষিত হয়। বা বিভিন্ন গৰু ম'হ বা মানুহৰ কিছুমান কাৰ্যকলাপ কাৰণেও পানী প্ৰদূষিত হয়, হয় নহয়? গতিকে পানী প্ৰদূষিত বিভিন্ন প্ৰকাৰ হয়। সেইকাৰণে বৰ্তমান কি হৈছে, ভূগৰ্ভতো পানীৰ পৰিমাণ কমি আহি আছে অত্যধিক ব্যৱহাৰৰ ফলত। সেইকাৰণে আমি পানীৰ পৰিমাণ ৰোধ কৰিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব, যেনেকৈ আমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম, হয় নহয়? ৰেইন ৱাটাৰ মানে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব। আমি পানীৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব। আমি য'ত যিকোনো সময়ত আমি পানী অলাগতিয়াল ধৰণৰ ব্যৱহাৰ কৰিব নালাগিব। অত্যধিক আমি পানী খৰচ কৰিব নালাগিব। এনেদৰেহে আমি পানী সংৰক্ষণ কৰিব পাৰিম। আৰু যদি পানী যদি এটা সময় পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, জীৱকুল কেতিয়াও ভৰ্তি নাথাকে। ঠিক আছে? বুজি পাইছ?